অস্ত্রময় ভয়ে
তৃতীয় স্কন্ধ মহাভাগৱতত যি সন্নিৱিষ্ট হৈছে উল্লেখ কৰি গৈ আছে। প্ৰথমতে স্বৰ্গৰ লক্ষণটোত কেনেকৈ সন্নিৱিষ্ট কৰিছে সৃষ্টি তত্ত্বৰ কথাখিনি ক'ব। তাৰ পিছত এতিয়া এই মহাভাগৱত পদ্মকল্পত ব্ৰহ্মাক দিয়াৰ পৰা আৰম্ভ কৰি এই মহাভাগৱত কেইটা পৰ্যায়ত এই ধৰাধামলৈ আহিল। এতিয়া এটা ধাৰাত বৈকুণ্ঠৰ মহাকল্পত ভাগৱত শাস্ত্ৰ পদ্মকল্পত ব্ৰহ্মাক শ্ৰীনাৰায়ণে দিলে, তেওঁৰ পুত্ৰ নাৰদক ব্ৰহ্মাই দিলে, নাৰদে ব্যাসক দিলে, ব্যাসৰ পৰা শুকে পালে, শুকৰ পৰা পৰীক্ষিতে পালে আৰু শুকৰ পৰা উগ্ৰশ্বাসুতে পালে। এইটো এটা ধাৰা। আৰু অন্য এটা ধাৰাই অন্যসকলেও এই মহাভাগৱত কেনেকৈ পাইছিল এই বিষয়টো সুন্দৰভাৱে ইয়াত উল্লেখ কৰিছে যে প্ৰথমতে কি কৰিছিল। এই মহাভাগৱত স্বয়ং প্ৰভু ভগৱন্তে অনন্তৰ আগত কৰিছিল। সেই অনন্তই ভাগৱত শুনি থাকোঁতে সনকাদি ঋষি সমস্তই শুনিলে আৰু সনকাদি ঋষি সমস্তৰ পৰা সাংখ্যায়নে মুনিসকলে শুনিলে। সাংখ্য তত্ত্ববিদ সাংখ্যায়ন নামৰ 9জন মুনি আছে। সেই মুনিজনকে প্ৰত্যেকৰে বেলেগ বেলেগ নাম, কিন্তু গোটেই কেইজনক একেলগে সাংখ্যায়ন মুনি বুলি কোৱা হৈছে। সেই সাংখ্যায়ন মুনি শুনাৰ পিছত তেওঁলোকৰ পৰা পালে কোনে পৰাশৰে পালে। পৰাশৰ পৰা তেওঁৰ শিষ্য মৈত্ৰেয়ে পালে আৰু মৈত্ৰেয়ৰ পৰা বিদুৰে পালে। এয়া মহাভাগৱতৰ এটা পৰিক্ৰমা। কিন্তু আহি চাওঁতে গুৰুসকল পৰাশলৈকে পাওঁতে ভাগৱতৰ ধাৰাটো চাই লওক। পৰাশ মুনিৰ পুত্ৰ হৈছে ব্যাস। পিতৃৰ পৰা এই ভাগৱত পৰাশৰ পৰা ভাগৱত ব্যাসে পোৱা নাই, হয়নে নহয় কওকচোন? পিতৃয়ে পালে এটা সাংখ্যায়ন মুনিৰ পৰা, অনন্তৰ পৰা অহা এই ভাগৱতৰ ধাৰামতে পৰাশ মুনিয়ে পালে, পৰাশৰে পালে। আৰু পদ্মকল্পৰ মহাভাগৱত আহি নাৰদৰ জৰিয়তেহে ব্যাসে লাভ কৰিছে। গতিকে এই দুইটা ধাৰা পৰাশ আৰু ব্যাস চাবলৈ গ'লে তেওঁলোক দুয়োজনে মহাভাগৱত নহ'লনে বাৰু? দুয়োজনে ভাগৱত পালে, কিন্তু পিতৃয়ে পালে বেলেগৰ পৰা, বেলেগ এটা দিশৰ পৰা, আৰু পুত্ৰই পালে বেলেগ এটা দিশৰ পৰা। অৰ্থাৎ এই মহাভাগৱত যে আচলতে এটা ধাৰাতে আছে এইটো নহয়, আৰু অন্যান্য ধাৰা আছে। যি ধাৰাবিলাকৰ কথা আমি হয়তো বিভিন্ন শাস্ত্ৰৰ জৰিয়তে পাম। ভগৱন্তে যাক যেনেদৰে এই মানে তেওঁ ভাগৱত দান দিছিল, সেই তাৰ পৰাই এটা এটা ধাৰা আহে। কিয় ভগৱন্তে অকল ব্ৰহ্মাকে কোৱা নাই, ভগৱন্তে অকল অনন্তকে কোৱা নাই, তেওঁ গৰুড়কো কৈছিল নে নাই বাৰু? গতিকে গৰুড়কো কৈছিল, গৰুড়ৰ পৰাও এটা ধাৰা আহি আছে। গৰুড়ে আকৌ কাক কৰিছিল? ঠিক তেনেকৈ যেনেকেই নহওক এই ভাগৱতৰ মহাধাৰা ক'ত কেনেকৈ প্ৰভু ভগৱন্তে পোৱাইছে, এতিয়া সাংখ্যবাদীসকলে তাৰ তত্ত্বটো বিচাৰি পায়। আজি এই মহাভাগৱতৰ এই বৰ্ণনাটো, দুটা ধাৰাৰ বৰ্ণনা সুন্দৰভাৱে ভাগৱতে তৃতীয় স্কন্ধ ভাগৱতত নিৰ্ণয় কৰিবলৈ গৈ আছে। ইয়াৰ পিছত এতিয়া আৰু কি আখ্যান এই তৃতীয় স্কন্ধত আহিব সেইখিনি পুনৰ পদত উল্লেখ কৰিছে। আহক। হয়, এইটো আপোনাৰ বৰাহ কল্প। বৰাহ কল্প যেতিয়া বৰাহ প্ৰভু ভগৱন্তে যেতিয়া পৃথিৱী উদ্ধাৰ কৰিবৰ কাৰণে যেতিয়া অনন্তৰ ওচৰলৈকে গৈছিল পাতাললৈ, এই তেতিয়াই দুয়োজনৰ মাজত মহা সংযোগ হৈছিল। তেতিয়াই বহু কথা কোৱাকৈ হৈছিল। প্ৰথমতে গৈ তেওঁ পৃথিৱী বিচৰা নাছিল, হয়নে? কাৰণ অনন্তই
সহস্ৰ মুখেৰে প্ৰভু ভগৱন্তৰ নামকেই জপ কৰি আছে, তপ কৰি আছে, ধ্যান কৰি আছে। আৰু সেই প্ৰভু ভগৱন্তক তেওঁ দৰ্শন পোৱাৰ অভিলাষো আছিল। সেইকাৰণে প্ৰভু ভগৱন্তই লীলা কৰি উভয় কুল ৰক্ষা কৰি এক গুলিতে কিমানটা স্বীকাৰ কৰিবলৈ গৈ বৰাহ ৰূপে গৈ অনন্তৰ ওচৰলৈকে গৈছে। অনন্ত আৰু বৰাহ একেখন আসনতে, অনন্তৰ আসনতে বহি দুয়োজনে সমানে সমানে বহি কথা বতৰা পাতি আছে। আৰু কথা বতৰা পাতা মানে ভাগৱত দান দি আছে অনন্ত। আৰু তেতিয়াই জানি বুজি চাৰি সিদ্ধ গৈ উপস্থিত হৈছে যে তেওঁলোকে কিবা কথা পাতিছে, কি কথা পাতিছে আমিও শুনিব লাগিব। আৰু সেই সূত্ৰে সেই চাৰি সিদ্ধ পাই গৈছে। এই ভাগৱত দান দিয়াৰ পিছতহে ভগৱন্তে কৈছে, এতিয়া মই কিয় আহিলোঁ শুনা, যে মই এতিয়া ব্ৰহ্মাৰ জৰিয়তে জগত সৃষ্টি কৰিব বিচাৰিছোঁ। গতিকে ব্ৰহ্মাক এখন মানে আধাৰ লাগে। গতিকে তুমি যদি কৃপা কৰা তেতিয়াহ'লে সহায় কৰা, তেতিয়াহ'লে সহজ হ'ব। তেতিয়া অনন্তই কৈছে, হে প্ৰভু, মই মোৰ শৰীৰটোকে মই দান দিছোঁ, তুমি মোৰ পৰা কি লোৱা লৈ যোৱা। তাৰপিছত প্ৰভু ভগৱন্ত বৰাহে তেওঁৰ দাঁতেৰে অকণমান এটা খোজ এটা তেওঁৰ নাভিত মাৰি দিলে। আৰু সেই নাভি কমলত সামান্য অকণমান মল লাগি দাঁতৰ ওপৰত লাগি আহিল। আৰু সেই টুকুৰাই হৈছে, সেই মল টুকুৰাই সুবৰ্ণ ৰূপত জ্বলি এক মহাৰূপ ল'লে। সেয়াই হৈছে বসুমতী, সেয়াই হৈছে ধৰিত্ৰী। এয়াই প্ৰভু ভগৱন্ত। আৰু সেই বৰাহ কল্পৰ পৰাই এইটো ধাৰা আহি গৈছে। কৃষ্ণ সৃষ্টি কথা কপিলৰ জন্ম হইব পাশে নবমে মা ভক্তি সমে আত্মজ্ঞান এই মতে ইটো স্কন্ধ পৱতিয়া সয়তাত দ্বিতীয় স্কন্ধ ধৰ্মতে বুলিল পদ্মকল্প কহু ৰাজা অশুনিও আবে দেখি কেহি প্ৰতিজ্ঞাত অৰ্থজত ইতিহাস কথা তুলি ৰাজাৰ ইয়াদত বিস্তৰ কৰিয়া কি পাময় উকনি গতি পৰি হিত মহাৰাই তুমি জীৱ মাতকু শিলাৱৰ প্ৰশ্ৰয় আতপূৰ্ব কথায় শুনা মহাশয় আছিলন্ত বিদুৰ কৃষ
নরনী জদা হরি বিনা তাহারইয়া নদনাইয়া আর পাশে কত দিনে বিরো অতি অতি ভৈলা পরম সম্প্রতি যুক্ত গৃহ এৰি গলা যদি সিটো গৃহ এৰি যাদু এই ভগবন্ত্র নিবাস কর এই তৃতীয় স্কন্ধ মহাভাগৱত বিদুৰ আৰু মৈত্ৰেয়ৰ মহাসংবাদত সৃষ্টিৰ সমস্ত বৰ্ণনাখিনি ব্যক্ত হ'ব। কেনেকৈ প্ৰভু ভগৱন্তে সৃষ্টিৰ আৰম্ভ কৰিছিল, সৃষ্টিখন কেনেকৈ বিকশিত কৰিছিল, সৃষ্টিত কাক কাক কি কি দায়িত্ব কেনেকৈ দিছিল, 14 ভুৱন কেনেকৈ সৃষ্টি হৈছিল, এই সমস্ত সৃষ্টিৰ বৰ্ণনা মৈত্ৰেয় মুনিৰ জৰিয়তে বিদুৰে লাভ কৰাৰ এই মহাসংবাদ আহিছে। তাৰ পিছত পৰীক্ষিত মহাৰাজৰ মনত কিছু প্ৰশ্ন আহিল যে ইমান পাৰমাৰ্থিক মহাতত্ত্ব বিদুৰ হেন এক মহাত্মাই লাভ কৰিলে কেনেকৈ, কোন সময়ত? এই কথাটো মনত পৰাৰ লগে লগেই কিছু প্ৰশ্ন আহি গৈছে পৰীক্ষিতৰ মনত যে তেওঁতোতো কুৰু ৰাজ্যৰ এজন প্ৰধান সেনাপতি আছিল, মন্ত্ৰী আছিল, সেনাপতি নহয় মন্ত্ৰী আছিল। গতিকে তেওঁ কিমান ঈশ্বৰ ভক্ত, সকলো সময়তে ভগৱন্তে তেওঁৰ গৃহত বাস কৰি আছিল। তথাপিও ভগৱন্তে বাস কৰা গৃহটো এজন ভক্তই কিহৰ দুখত গৃহ ত্যাগ কৰি তেওঁ যাব লগা হ'ল, এই কথাখিনি এতিয়া জানিবৰ কাৰণে বৰ ইচ্ছা হৈছে পৰীক্ষিতৰ। যে বাকী সমস্ত কথাটো জানিলোঁ, কিন্তু এইখিনি কথাও জনাৰ প্ৰয়োজন আছে। ঈশ্বৰে ভক্তক ইমানেই ভাল পায়, ইমানেই তেওঁ মানে কৃপা কৰে, ভগৱন্ত সদায় তেওঁৰ গৃহত অচলাৰ ৰূপ লৈ থাকে যদিও ঈশ্বৰ থকা গৃহত কিয় ভক্তই দুখ পাব লগা হ'ল, কিয় সেই গৃহ এৰি থৈ যাব লগা হ'ল, এইবিলাক কথা জানো সঁচাকৈ চিন্তা কৰিলে, আজি পৰীক্ষিতে যেনেকৈ চিন্তা কৰিছে আমিও যদি চিন্তা কৰোঁ তাৰ ৰহস্যটো বুজিবৰ কাৰণে জানো মন নাযাব জানো? এতিয়া সেই ৰহস্যটো ভেদ কৰিব কোনে? এতিয়া বিশ্বাস হৈ গৈছে শুকমণিৰ বাহিৰে এই সময়ত তেওঁক বিশ্বাসযোগ্য সমাধান কোনেও দিব নোৱাৰে। গতিকে সেইকাৰণে তেওঁৰ ওচৰত যেতিয়া কাকুতি কৰিছে, মই জানিব লাগিব মহাত্মা বিদুৰৰ এই অৱস্থা কেনেকৈ হ'ল, কিয় হ'ল, এই সমস্ত বৰ্ণনা মোক দিয়ক, তেতিয়াহে মোৰ মন হয়তো শান্ত হ'ব। আহক ইয়াৰ পিছত এতিয়া বিদুৰৰ আৰু কৃষ্ণৰ মাজৰ যিটো সম্বন্ধ, এই সম্বন্ধটো কেনেকৈ ভাগৱতে প্ৰকাশ কৰে পৰৱৰ্তী আমি কৃষ্ণ
পৰীক্ষিতে কৈছে যে হে মহাগুৰু এই বিদুৰৰ যিটো লক্ষণ এই লক্ষণটো সঁচাকৈ বৰ ৰহস্যজনক ভাবি আচৰিত লাগে তেওঁ কৃষ্ণ নিজ দাস কৃষ্ণ তেওঁ কিমান ভাল পায় এই কৃষ্ণই যেতিয়া 5খন গাঁও বিচাৰি যুধিষ্ঠিৰৰ হৈ যেতিয়া তেওঁ দূত হিচাপে হস্তিনাপুৰত উপস্থিত হৈছিল সেইখিনি সময়ত সকলোৱে ভাবিছিল যে কৃষ্ণই যেতিয়া সন্ধিৰ প্ৰস্তাৱ লৈ গৈছে কৃষ্ণৰ যদি বাঞ্ছা যদি সেইটোৱে হয় কৌৰৱ আৰু পাণ্ডৱৰ মাজত বুজাবুজি হওক এৰা ধৰা হওক যুদ্ধৰ পৰা এৰাই চলক কৃষ্ণই বিচাৰিলে সেইটোৱে সম্ভৱ হ'ব কিন্তু তেওঁ গৈ যেতিয়া হস্তিনাপুৰত উপস্থিত হ'ল হস্তিনাপুৰত উপস্থিত হওঁতে ধৃতৰাষ্ট্ৰই ৰজা হিচাপে যেনেকৈ তেওঁ সৎকাৰ কৰিব লাগে সেইখিনি কৰিলে কিন্তু তাৰপিছত তেওঁ গৈ পোনে পোনে বিদুৰৰ গৃহত উপস্থিত হোৱাৰ স্থলেৰে বিদুৰৰ গৃহত খোজ কৰোঁ তেওঁ গ্ৰহণ কৰিলে আৰু বিদুৰৰ গৃহত এখন তক্তাতে তেওঁ যেনেকৈ শয়ন কৰিছিল ঠিক কৃষ্ণয়ো ৰাতিটো আনন্দ মনেৰে বিদুৰৰ গৃহত তেনেদৰে সেইখন তক্তাতে তেওঁ শয়ন কৰি আনন্দিত হৈছিল কৃষ্ণই কিমান কৃপা কৰে যাৰ কাৰণত আজি বিদুৰে পৰম সৌভাগ্যৱান বুলি নিজকে গণ্য কৰিছিল আৰু তেওঁ যিমানখিনি সেৱা কৰিছিল পুৰস্কাৰ কৰিছিল পূজা কৰিছিল আৰু সেই কৃষ্ণৰ কৃপা পোৱাৰ পিছতো সেই গৃহৰ মায়া এৰি যাব লগা হ'ল এই ৰহস্যটো বুজাবৰ টান গতিকে কৃষ্ণই এতিয়া হস্তিনাপুৰত যে গৈছিল 5খন গাঁও যুধিষ্ঠিৰৰ হৈ পঞ্চ পাণ্ডৱৰ হৈ বিচাৰি গৈছিল প্ৰকৃততে সেইটোৱে আচল কথা নহয় লোকৰ দৃষ্টিতহে কৃষ্ণই দেখুৱাবলৈ যত্ন কৰিছিল যে এইখন যুদ্ধ আচলতে মোৰ কাৰণে হোৱা নাই এইখন যুদ্ধ দুৰ্যোধনৰ কৃতকৰ্মৰ কাৰণে এইখন যুদ্ধ তেওঁৰ দুখৰ কাৰণে হ'ব লগা হ'ল গতিকে তেওঁ নিজৰ দায়িত্বটো চম্ভালিবৰ কাৰণে গৈছে যে মোক যেন কোনেও দুখিব নোৱাৰে কৃষ্ণ থাকোঁতে এখন যুদ্ধ কিয় হ'ল জগতক মোহিবৰ কাৰণে তেওঁ যত্ন কৰি গৈছে বাটত যাওঁতে তেওঁ কিন্তু সিদ্ধান্ত এটা লৈ গৈ আছে সমস্ত লোকে ভাবি আছে এইখন যুদ্ধ নহ'ব কৃষ্ণই যদি ইচ্ছা কৰে 5খন গাঁও বিচাৰিলে যুধিষ্ঠিৰক বা পঞ্চ পাণ্ডৱক দুৰ্যোধনে দিয়াবৰ কাৰণে বাধ্য হ'ব সকলোৱে কৈ মেলি হ'লেও তেওঁ সন্মান কৰাব গতিকে যুদ্ধ নহয় বহুতে শান্তি পাইছিল কিন্তু কৃষ্ণই কৈছে নহয় এইখন যুদ্ধ আজি মই পাক্কা কৰিব লাগিব সকলোৱে আজিৰ পৰা সিদ্ধান্ত ল'ব লাগিব যে যুদ্ধ হ'বই এইখন যুদ্ধত পাণ্ডৱৰে জয় হ'ব লাগে পাণ্ডৱক আশীৰ্বাদ দিবৰ কাৰণে তেওঁ এনেদৰে এক মনস্তাত্ত্বিক তেওঁ লীলা কৰিবলৈ গৈছে গৈ মনে মনে ভাবিছে দুৰ্যোধনে কোনো কাৰণতে যেন 5খন গাঁৱৰ কথাটো মানি নলয় তাৰ কাৰণে তেওঁক এতিয়া উচতাব লাগিব তেওঁক কেনেকৈ উচতাম ভাবি গৈ আছে যে দুৰ্যোধনক গালি পাৰিব লাগিব কাৰণ তেওঁৰ এটা দুৰ্বল পইণ্টটো হৈছে কি গালি সহ্য কৰিব নোৱাৰে তেওঁ কোনোবাই যদি গালি দিয়ে কোনো কাৰণত তেওঁ সহ্য কৰিব নোৱাৰে সি গুৰু গোসাঁই নমনা হৈ যায় গতিকে কৃষ্ণ ভাবিলে এইটোৱে আচল বুদ্ধি গতিকে তেওঁ চিন্তা কৰিছে দুৰ্যোধনে মোক আপ্যায়ন কৰিবৰ কাৰণে শকুনিৰ পৰা এটা মহা কুমন্ত্ৰণা পাইছে শকুনিয়ে কৈ আছে যে কৃষ্ণটো জগতৰ ঈশ্বৰ তুমিও জানা ময়ো জানো জগতে জানে এই কৃষ্ণটো এতিয়া পাণ্ডৱৰ পক্ষত আছে এই কথাটো তুমিও সন্দেহ কৰা ময়ো সন্দেহ কৰা গতিকে তেওঁ পাণ্ডৱৰ প্ৰতি যিটো মৰম আছে তোমাৰ প্ৰতি সেইটো মৰম নাই তুমি এটা কাম কৰা যে তেওঁক সেৱাই শুশ্ৰূষাই যেনেকৈ নহওক তেওঁক তুষ্ট কৰিবৰ কাৰণে প্ৰথমতে যত্ন কৰা 1 নম্বৰ লক্ষ্য 2 নম্বৰ লক্ষ্য যেনেকৈ নহওক তেওঁ তুষ্ট হওক কিংবা নহওক তুষ্ট হ'লেও তুমি তেওঁক লগত ৰাখিবৰ কাৰণে যত্ন কৰিবা বিতুষ্ট হ'লে তাক বান্ধি ৰাখিবৰ কাৰণে যত্ন কৰিবা দুটা কথা কৃষ্ণই ভাবিছে বা হ'ব মই গৈ আছোঁ শেষত গৈ কি কৰিলে
তেওঁ দুৰ্যোধনে ৰান্ধি থৈ দিয়া বা যোগাৰ কৰি থৈ দিয়া দিব্য ভোগ তেওঁ ত্যাগ কৰি বিদুৰৰ গৃহত আশ্ৰয় লয়। বিদুৰৰ ঘৰত খাই বৈ আহি যেতিয়া ৰাজসভাত উপস্থিত হ'ল, ৰাজসভাত তেতিয়া দুৰ্যোধনে কৈছিল, আপোনাক ইমানকৈ মাতিলোঁ, আপুনি কিয় নাহিল? তেতিয়া প্ৰথমতেই দুৰ্যোধনক কৃষ্ণই তিৰস্কাৰ কৰিছে। তুমি কেনেকৈ ভাবিলা তোমাৰ দৰে মই অহংকাৰীজনৰ গৃহত মই ভোজন কৰিম? মহাপাপীজনৰ গৃহত মই ভোজন কৰিম বুলি তুমি কেনেকৈ ভাবিলা? ইত্যাদি ইত্যাদি নানান ধৰণৰ দুখবিলাক ৰাজহুৱাকৈ যেতিয়া তেওঁ গালি পাৰিলে, এটা সময়ত দুৰ্যোধন ধৈৰ্যহৰা হ'ল। শেষত তেওঁ মনত এটা ভাৱনা আহিল যে ইয়াৰ কোনো কথাই মই নুশুনো, হয়, গতিকে ইয়াৰ কোনো কথাই নুশুনো। তাৰপিছত যেতিয়া ক'লে কৃষ্ণই সভাখনত যে মাত্ৰ 5খন গাঁও দিব লাগে, তেওঁলোকৰ যিখন ৰাজ্য আছিল আপোনাৰ সেই ৰাজ্যত ঘূৰাই দিব নালাগে ইন্দ্ৰপ্ৰস্থ, কাৰণ তোমালোকে নিদিয়া যেতিয়া নালাগে, তেওঁ মোৰ কথা মতে 5খন গাঁও 5জনৰ কাৰণে থাকিবৰ কাৰণে সুবিধা কৰি দিয়া। তেতিয়াই দুৰ্যোধনে ক'লে 5খন গাঁও কিয়, বেজীৰ আগত উঠা মাটি কোনো বিনা অযথে মই কেতিয়াও দিব নোৱাৰোঁ। তেতিয়া সকলোৱে হাহাকাৰ কৰি উঠিল যে কি অহংকাৰী। শেষত গৈ আৰু কৃষ্ণই যেতিয়া নিন্দা কৰিলে, তেতিয়া তীব্ৰ বাক্য বান কৰি সকলোকে আদেশ দিলে কৃষ্ণক বান্ধিব লাগে, হয়। বান্ধি ৰখা অৰ্থটো এইটোৱেই শকুনিৰ মন্ত্ৰ। যুদ্ধখনটো হ'বই। এইখন যুদ্ধত কোনো কাৰণত যেন কৃষ্ণ যে যুদ্ধক্ষেত্ৰত যেন উপস্থিত হ'ব নোৱাৰে, গতিকে বাহিৰত থাকিলে তেওঁ উপস্থিত হ'ব। যদি বান্ধি থৈ দিওঁ, মৰমেৰে সৈতে হওক বা যেনেকেই নহওক, যদি ওলাই আহিব নোৱাৰা ব্যৱস্থা কৰোঁ, তেতিয়াহ'লে এইসকলক পাণ্ডৱক নিপাত কৰিবৰ কাৰণে মোৰ বেছি সময় নালাগে। কৰ্ণ আছে, ভীষ্ম আছে, দ্ৰোণ আছে, মই নিজেই আছোঁ, কিমান সময় লাগে? কিন্তু কৃষ্ণক বন্দী কৰি ৰাখিবৰ কাৰণে এইটো ফন্দি তেওঁ পাতি নিজৰ দোলপাত, ডিঙিৰ দোলপাত ক'ত লগালে, ভৰিৰ দোলপাত ডিঙিত লগালে, ইত্যাদি ইত্যাদি, নিজেই এতিয়া এৰাব নোৱাৰা এটা অৱস্থা হৈ গ'ল। এই তেতিয়াই তেওঁলোকৰ লোকে সমস্তই যিসকলে গম পাই গৈছে, কৃষ্ণক বান্ধিবৰ কাৰণে প্ৰযত্ন কৰোঁতে কি কৰিলে, কৃষ্ণই বিশ্বৰূপটো দেখুৱাই, মহাৰূপটো দেখুৱাই তাৰ পৰা অন্তৰ্ধান হৈ গ'ল। লগে লগে সমস্ত জগতে গম পাই গ'ল, কৃষ্ণ হেন শান্তি দূতক বন্দী কৰিব বিচাৰে দুৰাচাৰ দুৰ্যোধন, তুমি আচলতে জীয়াই থকাৰ উচিত নহয়, তুমি মৰাই ভাল। যুদ্ধ হওক, পঞ্চ পাণ্ডৱ জয়ী হওক, তুমি নিপাত হোৱা। মনেৰে সৈতে অভিশাপ সন্ত সাধু মহন্ত ঋষিসকলে দেৱলোকে সমস্তই সিদিনাখনে কৰি দিলে আৰু সমস্ত পাণ্ডৱৰ পক্ষত অৱতীৰ্ণ হৈ গ'ল। অৰ্থাৎ যুদ্ধ নহওঁতেই যুদ্ধৰ ফলাফল নিৰ্ণয় হৈ গ'ল। এয়াই হৈছে প্ৰভু ভগৱন্তৰ লীলা। এই লীলাখনৰ কথাই এতিয়া জানিবৰ কাৰণে, বুজিবৰ কাৰণে বিচাৰিছে যে সেইজন প্ৰভু ভগৱন্ত কৃষ্ণ কি লীলা কৰি কেনেকৈ তেওঁ বিদুৰক তেওঁ কৃপাও কৰিলে, দুখো দিলে, গৃহৰ পৰাও তেওঁ ওলালে, কি ৰহস্য? কৃষ্ণ হেন ভগৱন্ত, কাল আৰু মায়াৰ তেওঁৰ অধিপতি, সেইজন থকাৰ অৱস্থাটো, সেইজনে কৃপা পোৱাৰ পিছতো কাল আৰু মায়াই বিদুৰক ঘূৰাই লৈ ফুৰিছে। এই ৰহস্য